অসম লোকসেৱা আয়োগৰ ৰিজাল্ট আজি ঘোষণা কৰিছে আসাম পাব্লিক সাৰ্ভিস কমিশনৰ যি ৰিজাল্ট আজি 5 ডিসেম্বৰ 2024 তাৰিখে আজি এনাউন্স কৰিছে আৰু ইয়াত কেনেদৰে এজন ACS APS হ'বলৈ তেওঁলোকে সক্ষম হৈছে তেওঁলোকৰ নাম আমি এতিয়া চাম ভালদৰে আৰু আমি যদি চাওঁ আসাম সিভিল সাৰ্ভিসত প্ৰথম টোটেল 45 টা পোষ্টৰ ভিতৰত প্ৰথম নামটো আহিছিল চিৰঞ্জীৱ ফুকন তেওঁৰ নামটো আহিছিল আৰু তাৰ পাছত আহিছিল অনিশা বুঢ়াগোহাঁই ঠিক আছে তেওঁ এগৰাকী ফিমেল আৰু ওপেন কেটেগৰীত তেওঁ নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে তাৰ পিছত আছে হিমাদ্ৰী জিতা বৰা ওপেন কেটেগৰীত তেওঁ সফল হৈছে লগতে মৃগাংক্ষী বৰুৱা ফিমেল ওপেন কেটেগৰীত তেওঁ 4 নম্বৰ পজিশনত আহিবলৈ সক্ষম হৈছে টুটুমণি কাকতি ফিমেল ওপেন কেটেগৰীত তেওঁ ACS হ'বলৈ সক্ষম হৈছে তাৰ পিছত যদি আমি চাওঁ আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট এটা গহপুৰ সমষ্টিৰ ৰুবু বৰা নামটো কি ৰুবু বৰা 41168048 ৰোল নম্বৰটোৱে ৰুবু বৰাই ৰিজাৰ্ভ কেটেগৰীত তেওঁ এজন ACS হ'বলৈ সক্ষম হৈছে গতিকে তেওঁক আমাৰ গহপুৰ সমষ্টিৰ পৰা বহুতো তেওঁক আমি কি কৰিছো অভিনন্দন জ্ঞাপন শুভেচ্ছা জনাইছো ৰুবু বৰা তেওঁ বহুত কষ্টৰে তেওঁ গহপুৰৰ এখন বহুত পিছপৰা অঞ্চলৰ পৰা তেওঁ বহুত কষ্টৰে তেওঁ ACS হ'বলৈ সক্ষম হৈছে গতিকে তাৰ পাছত আমি তেনেকৈ চাওঁ APS কোন হৈছে চাওঁ আহক আমি যদি চাওঁ APS আসাম পুলিচ সাৰ্ভিসত অৰ্থাৎ APS 35 টা টোটেল পোষ্টত পাৰ্থপ্ৰতিম শৰ্মা যি ওপেন কেটেগৰীত নিজৰ ৰোল নম্বৰটো হৈছে তেওঁৰ 411359 ৰোল নম্বৰ তেওঁ পাৰ্থপ্ৰতিম শৰ্মা ওপেন কেটেগৰীত তেওঁ নিজৰ নাম অন্তৰ্ভুক্তি কৰিবলৈ পজিশন 1ত আহিবলৈ সক্ষম হৈছে গতিকে টপ এজন টপাৰ বুলি ক'ব পাৰোঁ অনিশা দ্বাৰা 41000980 ওপেন কেটেগৰীত অনিশা দ্বাৰাই APS হ'বলৈ সক্ষম হৈছে তেনেকৈ আৰু বহুত পোষ্ট আছে যি পোষ্টসমূহত কোনে পাইছে আমি চাওঁ এয়া নয়ন জ্যোতি মজুমদাৰে পাইছে ৰিজাৰ্ভ কেটেগৰীত তাৰ পিছত চাওঁ আমি সুপাৰিনটেণ্ডেণ্ট অফ টেক্সেছত পাইছে আসাম ফাইনেন্স সাৰ্ভিসত এনে বিভিন্ন কেটেগৰীৰ নামসমূহ আহিছে গতিকে এনেদৰে নিজৰো যদি নাম আহিব লাগে তেতিয়াহ'লে আমি বহুত কষ্ট কৰিব লাগিব কাৰণ APSC ক্লিয়াৰ কৰাটো ইমান ইজি নহয় তাৰ কাৰণে ধৈৰ্য লাগিব সদায় নিজে সাহসী হ'ব লাগিব আৰু সেইমতে এটা সিস্টেমেটিক ৰুল ৰেগুলেশ্যনৰ মাজে আমি টাইম টেবুল বনাই পঢ়িব লাগিব কাৰণ বহুতে হয়তো 6 ঘণ্টা 8 ঘণ্টা 10 ঘণ্টা 12 ঘণ্টা পৰ্যন্ত পঢ়ি থাকে আৰু তাৰ পাছত এজন সফল ACS APS বিষয়া হ'বলৈ সক্ষম হয় গতিকে ভিডিঅ'টো ইমানেই আছিলে গতিকে আজি যিসকলে APSC ক্লিয়াৰ কৰি অফিচাৰ হ'বলৈ সক্ষম হৈছে তেওঁলোকক আমি শুভেচ্ছা জনাইছো বহুতো তেওঁলোকক শুভেচ্ছা জনোৱা হৈছে তেওঁলোকৰ জীৱনটো সুন্দৰ হওক আৰু তেওঁলোকে আমাৰ সমাজৰ কাৰণে অসমৰ কাৰণে ভাল কাম সদায় কৰি যাওক ধন্যবাদ